হেল্ল' দোস্ত, গুড মৰ্ণিং, নমস্কাৰ। আৰু মই আজি আপোনালোকক আজিৰ ব্লগত মই এনেকুৱা এটা দৃশ্য দেখাবলৈ আহিছোঁ এইখিনি জেগাত, কিন্তু মানে যোৱা নহ'ল। কিয় মানে যিখিনি জেগাত আজি প্ৰগ্ৰাম আছিলে ব্লগ কৰিবলৈ, কিন্তু সেই ঠাইলৈকে মানে গৈ নাপালোঁ। কিয় য'ত মই থিয় হৈ আছে ব্লগ বনাই আছোঁ সেইখিনি জেগাৰ পৰা এই পিছফালে পাহাৰ দেখুৱাই আছে, এই পাহাৰলৈকে এতিয়ালৈকে 2-2.5 কিলোমিটাৰ ৰাস্তা আছে, কিন্তু এইখিনি জেগাতে তাৰমানে আমাৰ গাড়ী পামচাৰ হৈ গ'ল। তো ক্ষমা কৰিব গাইজ, বন্ধুসকল, বান্ধৱীসকল, কাৰণ মই এতিয়া মানে ইমান দূৰত যাব নোৱাৰিলোঁ। কিন্তু এইখিনি মুকলি ঠাইতে মই আজি এনেই আৰু জাষ্ট ব্লগ এটা শ্বুট কৰিলোঁ। তো আপোনাক দেখা পাই আছে, মানে চাবলৈ একোৱেই নাই ইয়াতে, অকল ৰ'দ আৰু ধূপ ওলাই আছে, বিৰাট ৰ'দ ওলাই আছে এইখিনি জেগাত। তাৰমানে এনেকৈ মানে তুলমূলৰূপে মানে মই মানে খোজকাঢ়ি ব্লগ এটা কৰি আছোঁ। বিৰাট ৰ'দ আপোনালোকে দেখা পায়ে আছে, তাৰমানে এইখিনি জেগাটো ইমান ৰ'দ। মানে লগতো মানে গাড়ী স্কুটি পামচাৰ কৰিব গৈছে, বনাব গৈছে। এতিয়া মই এইখিনি জেগাত মানে এনেকুৱা অলপ থিয় হৈ কি কৰিম বুলি মানে মিনি ব্লগ এটা শ্বুট কৰি আছোঁ। তো গাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? আপোনালোকৰ খবৰ বাতৰিবোৰ চাগে ভালে আছে, ঈশ্বৰে ভালকৈ ৰাখিছে চাগে। সেই গতিকে ময়ো ভালে আছোঁ, ঈশ্বৰে আমাক সুন্দৰভাৱে চলাই আছে, তাকে মই ঈশ্বৰক থেংক ইউ বাবাই দিছোঁ। তো গাইজ, মই আজি মানে এটা সুন্দৰ এটা ব্লগ বনাবৰ কাৰণেহে এটা প্ৰগ্ৰাম আছিলে আমাৰ। ওলাই আহিছিলোঁ ৰাতিপুৱাৰ পৰা, ওলাই আহি পিনি মানে এইখিনি জেগাখিনি আমি আহি পাইছোঁৱেই মোটামুটি। আৰু আপোনালোকক মই এইখিনি জেগাটোৰ নামটো আপোনালোকক কৈ দি আছোঁ। এইখিনি জেগাটো হ'ল, আপোনালোকে জানে, এইটো বৰাগাঁও এইটো মিউনিচিপাল পাৰ্টি ৰ'ড হয়। এইটো তাৰমানে মোৰ পিছফালেদি যোনটো ৰ'ড দেখাই আছে, এই ৰ'ডত দিয়ে মানে গুৱাহাটী চিটিৰ ভিতৰত যিমান জাবৰ জোঁথৰ আছে এইবোৰ সকলো তাৰমানে এই ৰ'ড যে দেখি আছে আপোনালোকে, এই ৰ'ডৰ এই পিছফালে পাহাৰ যে আছে সেই কিনাৰে পেলায়। সেইখিনি জেগাত মই আছোঁ তাৰমানে আজি। আৰু মই প্ৰগ্ৰামটো হ'ল যোনটো পিছফালে দেখি আছে এই জংঘলৰ এই পাহাৰটো যে আছে, এই পাহাৰতহে মই ব্লগ শ্বুট কৰিবলৈ গৈ আছিলোঁ। কিন্তু এইখিনি আধা ৰাস্তাতে তাৰমানে আমাৰ স্কুটি পামচাৰ হৈ পিনি যোৱা নহ'ল। এতিয়া উপায় নাই, কি কৰিব। এতিয়া লগটো তাৰমানে এতিয়া পামচাৰ কৰিব গৈছে, কিমান টাইম বা লাগে নাজানো। এতিয়া ইয়াৰ পৰা আমি মোটামুটি 3-4 কিলোমিটাৰমান আহিলোঁ। এতিয়া মোক ইয়াত এৰি পিনি তেওঁ গুচি গ'ল পামচাৰ কৰিবৰ কাৰণে। আৰু এইখিনি জেগাত তাৰমানে এনেকুৱা একো দোকান চোকান নাই, একোৱেই নাই। পানীও পিয়াহ লাগছে, কিন্তু কি কৰিব, উপায় নাই। এনেকুৱাই মানে গালা শুকাই মানে এটা ব্লগ শ্বুট কৰিম বুলি ভাবিছোঁ আৰু। তো গাইজ, আপোনালোকে ক্ষমা কৰিবা, মই এনেকুৱা সুন্দৰ আৰু এনেকুৱা মোবাইলো ইমান ঠিক নহয়, সুন্দৰভাৱে মই এনেকুৱা ব্লগ বনাব নোৱাৰিলোঁ। এনেকুৱাই তাৰমানে তুলমূলৰূপে এনেকুৱা সৰু এটা মানে ব্লগ বনাই আছোঁ এই ৰ'দত। তাৰমানে কিন্তু মানে ভাল দেখা নাপায় তাৰমানে ধূপৰ কাৰণে। তো গাইজ, মই সেনেকৈ মানে সৰু এটা তুলমূলভাৱে ব্লগ এটা বনালোঁ। তো মই এই ব্লগ ইয়াতে সমৰ্পণ কৰিছোঁ। থেংক ইউ, হেভ এ নাইচ ডে'।